কাম কৰা নাছিলোঁ মানে দেৰি হৈ গ'ল তাকে ভাবিলোঁ কামখিনি কৰি লওঁ। আসসালামু আলাইকুম, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল। তাৰপাছতে এয়া ঘৰ দুৱাৰ মানে পূৰা চাফা কৰি আছোঁ। চাফা কৰি হৈ গ'ল। হৈ যোৱাৰ পাছত মানে এতিয়া ৰন্ধা বঢ়া কৰিবলৈ টাইম হৈ গ'ল, তাকে ৰন্ধা বঢ়া কৰি আছোঁ। মানে ইফতাৰৰ আগতো মানে ৰন্ধা হৈ যাব লাগে। মই মানে ভাত খাওঁ, গতিকেতো ভাত ৰান্ধিবই লাগিব। এয়া মানে পূৰা চব্জি হৈ আছে। মোৰ চৌকাটোত দেখিছে নাই কিমান ধুনীয়া জুই জ্বলিছে। মানে চৌকাটো এবাৰ যদি জুইকুৰা জ্বলায় তেতিয়াহ'লে আৰু মানে অফ নহয়। মজাৰ চৌকা হৈছে দেই। লাইফৰ ফাৰ্ষ্ট বনাইছিলোঁ কিন্তু বহুত ভাল হৈছে। তাৰপাছত মানে আৰু কি কৰিম, ৰন্ধা বঢ়া কৰি আছোঁ, মনটো ভাল নহয়। তাৰপাছত চাওকচোন মোৰ কি হৈছে, ওঠত মানে দুখ পালোঁ। কেনেকৈ দুখ পাইছোঁ দেখিছে, মোৰ ওঠটো কি হৈ গ'ল। মানে বেয়া দুখ পাইছোঁ, মানে মোবাইল দিয়ে দুখ পাইছিলোঁ, নিজেও মানে নিজৰটো নিজে দুখ দিছিলোঁ। তাৰপাছতে ইফতাৰৰ টাইমততো মোৰ ভাত পূৰা দৰকাৰ হয়েই, গতিকে ভাত খাই আছোঁ। বি জলকীয়াটো হ'লে মানে আৰু বেছি ভাল লাগে। ঠিক আছে, আজিলৈ ইমানেই। বাই বাই, নেক্সট ভিডিঅ'ত লগ